নমস্কাৰ ছাৰ্বৈদসকল। কেন্দ্ৰীয় চৰকাৰে শপত গ্ৰহণ কৰাৰ পিছতে OPS পুনৰুদ্ধাৰ সংগ্ৰাম সমিতিয়ে OPS আন্দোলন তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰিছে। পেঞ্চন পুনৰুদ্ধাৰ সমিতিৰ সভাপতিয়ে যোৱাকালি এখন কাৰ্যনিৰ্বাহক সভা অৰ্থাৎ বৈঠক আহ্বান কৰে। বৈঠকত সভাপতিয়ে কয় যে OPS পুনঃপ্ৰৱৰ্তনৰ যি আন্দোলন চলি আছিল তাৰ ফল যোৱা লোকসভা নিৰ্বাচনত ইতিমধ্যে সাহসীয় বিজেপি দলে পাইছে আৰু যেতিয়ালৈকে মোদী চৰকাৰে OPS পুনঃপ্ৰৱৰ্তন নকৰে তেতিয়ালৈকে এই আন্দোলন ক্ষান্ত নহয়। এই আন্দোলনৰ মিছন সাকসেছ কৰাৰ প্ৰতি লক্ষ্য ৰাখি 1 জুলাইৰ পৰা 10 আগষ্টলৈকে সকলো জিলাতে পেঞ্চন আক্ৰোশ মাৰ্চ উলিয়াব আৰু 1 ছেপ্টেম্বৰত পঞ্চকুলত এক বিশাল গণসমাৱেশ অনুষ্ঠিত কৰিব আৰু চণ্ডীগড়ত অৱস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিব। গতিকে ছাৰ্বৈদসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰ গঠন কৰাৰ লগে লগেই NPS কৰ্মচাৰী সন্থাই আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে আৰু যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে OPS পুনঃপ্ৰৱৰ্তন নকৰে তেতিয়ালৈকে এই আন্দোলন চলি থাকিব বুলি OPS পুনৰুদ্ধাৰ সংগ্ৰাম সমিতিয়ে হুংকাৰ দিছে। গতিকে ছাৰ্বৈদসকল, আশা কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে OPS পুনঃপ্ৰৱৰ্তন কৰিব, কিয়নো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জানিব পাৰিছে যে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ মনত কি ক্ষোভ সোমাই আছে। কিয়নো চৰকাৰী কৰ্মচাৰীসকলৰ এটাই দাবী আছিল OPS পুনঃপ্ৰৱৰ্তন কৰিব লাগে আৰু এই OPS পুনঃপ্ৰৱৰ্তন নকৰাত চৰকাৰী কৰ্মচাৰীসকলে লোকসভা নিৰ্বাচনত তাৰ ফলাফল দেখুৱাই দিছে। গতিকে ছাৰ্বৈদসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।